फ्रेंड्स की खबर आपलोकर थाकसे आपन सकलोरे ভাল আৰু আমাৰো ভালে আৰু আজি হৈছে শনিবাৰ 8:20 হৈছে এতিয়া আৰু মই গা পা ধুই ফ্ৰেছো হৈ ললো কাৰণ আজি ৰুমি আহিব পাৰিব নে নোৱাৰে মানে ঠিকনা নাই কাৰণ আমাৰ ইয়াতে মই আপোনালোকক লাষ্ট ব্লগটোত কৈছিলো যে আমাৰ ইয়াতে PM মোদি আহিব সো PM মোদি একচুয়ালি আহিব কাইলে কিন্তু ইয়াত মানে এইকিদিন পুৰা ভিৰভাৰ চলি আছে আৰু গাড়ী চলাটো মোষ্ট প্ৰবলি হেতু ৰুটত মানে ৰিফাইনাৰীটো যে আছে হেতু ৰুটত মোষ্ট প্ৰবলি বন্ধ হ'ব কাৰণ এতিয়াই মানে বহুত মানুহ আহি গৈছে অকল মানে PM আহিব বুলি অকল PM এটো নাহে ন PMৰ লগত আমাৰ ষ্টেটৰ যোনখিনি মানে ক্যাবিনেটৰ মানুহ এখিনিও আহিব CMও আহিব আৰু তেওঁলোকৰ লগে লগে তেওঁলোকৰ কনভয় মানুহবিলাক সো বহুত ভৰে ভিৰ হৈ গৈছে ইয়াত যিমান আমাৰ মানে হোটেল গেষ্ট হাউস আছে সব খালি কৰা হৈছে এই তেওঁলোকৰ মানুহবোৰক একমোডেট কৰিবৰ কাৰণে গাড়ীটো জানে আৰু গাড়ী একদম ইখনৰ পিছত ইখন গাড়ী তো আজি একচুয়ালি মই কি কৰিলো মই কালিয়ে বুটিকৰ পৰা মই গোটেই বস্তুবোৰ লৈ আহিলো স্যাটাৰডে সানডে ঘৰতে কাম কৰিম বুলি কাৰণ কামো বেছি আছে আৰু বুটিকখনটো মই গৈ এতিয়া খুলিবগে নোৱাৰিম আজিটো মই কোনো পইতে যাব নোৱাৰিম কাৰণ আজি স্যাটাৰডে ইহঁতৰ ছুটি সোনকালে হয় সো ইহঁতক আনি মই যাওঁ মানে আকৌ মোৰ কথা ক্লাছটো হ'ব সো মই সেইকাৰণে বোলো নাই ঘৰলৈকে লৈ যাওঁ যিমানখিনি পাৰো আৰু ৰুমিও এতিয়ালৈকে খবৰ দিয়া নাই কিন্তু আহিব পাৰে নে নোৱাৰে সো মই বহুতখিনি কামেই কৰিয়ে থলো ৰাতিপুৱাই আৰু এতিয়া বৰ্তমান মই ব্ৰেকফাষ্ট খাই আজি দিনটো ষ্টাৰ্ট কৰিম আৰু ব্লগটো ষ্টাৰ্ট কৰিম চাৰি ব্লগ আৰু মোৰ এই ৰুমটোৰ অৱস্থা চাওক কাপোৰে হৈ আছে কাৰণ কাপোৰবোৰ ইয়ালৈ লৈ আহিলো দুদিন একচুয়ালি ব্ৰেক লোৱাটো মই এইকেদিন এফৰ্ড কৰিব পৰা নাই সো সেইকাৰণে মই বোলো ঘৰতে কৰিম এতিয়া অলপমান কাম আছে মই ইয়াতে কৰি লওঁ তাৰপিছত চাও ৰুমি আহে নে নাহে নহলে আকৌ মই লাঞ্চ বনাবগৈ লাগিব সো ৰুমি আহিব পাৰিলে আজি মছলি বন্ধ কৰা নাই কাইলে কৰিব চাগে তো এতিয়া 11টা বাজে ইহঁতৰ স্কুল ছুটি হ'ব মই ইহঁতক স্কুলৰ পৰা লৈ লওঁ তাৰপিছত ভাবিছোঁ ইহঁতকো এবাৰ মই ফুৰাই আনিমগৈ দেখাই আনিম মানে বাহিৰত কেনেকুৱা কি চলি আছে আৰু আপোনালোককো পাৰিলে লৈ যাম সো ইতিমধ্যে আপোনালোকে গম পাইছে সাগে আমাৰ ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আমাৰ অসমৰ ভ্ৰমণত আহিছে আৰু তেওঁ কেবাটাও কাম হাতত লৈ আহিছে আৰু তাৰে এটা কাম হয় আমাৰ নুমলীগড়ত এটা বায়ো ৰিফাইনাৰী প্ৰজেক্ট হেতু ইনগ্ৰেশন কৰিবৰ কাৰণে বায়ো ৰিফাইনাৰী প্ৰজেক্টটো আজি কেবাদিনৰ পৰাও তাৰ কাম চলি আছে আপোনালোকে জানে এটো বেম্বু প্ৰজেক্ট হয় বেম্বু পৰা মানে ফুয়েল ওলোৱাত সো এটো এনেও নিজৰ মাজতে এটা বহুত ডাঙৰ এটা প্ৰজেক্ট আৰু সেই প্ৰজেক্টটো এতিয়া মানে ইনগ্ৰেশন কৰিব তাতে কাম হ'ব সো আমাৰ ইয়াতে বহুত বিলাকে জাজুগাৰ চলি আছে কাৰণ ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ আহিব হেতুটো একদম ধেমালি কথা নহয় তো বহুতখিনি প্ৰিপাৰেচন লাগে আৰু যিমানবোৰ মানুহ লাগি আছে সেই প্ৰিপাৰেচনখিনিত মই মানি গৈছো মানে দিন ৰাতি তেওঁলোকে কাম কৰি পেলাই লাগি আছে আৰু এইটো ৰাস্তা মই নুমলীগড় ৰিফাইনাৰীৰ পৰা আহিলো আৰু আহি এই ৰাস্তাটো নতুনকৈ বনাইছে বাগানৰ মাজে মাজে আৰু প্ৰাইম মিনিষ্টাৰ এইটো ৰাস্তা দিয়ে আহিব সো মই বোলো এবাৰ গৈ চাই আহো কাৰণ জুনিনা আহিব জুনিনা ৰেলী হ'ব হেদিনাটো মই এনেও ওলাই আহিব নোৱাৰিম কাৰণ বহুত বেছি ভিৰ হ'ব প্লাস ঘৰখন এৰি থৈ অহা এনেকৈ পসিবলো নহয় যদি মই অকমান ফ্ৰী থাকিলো হয় মই হসাকে আহিলোহেতেন আৰু আমাৰ কাৰণে বহুতে গৰ্ব কথা আমাৰ অসমৰ কাৰণে যে কেবাটাও প্ৰজেক্ট তেওঁ লঞ্চ কৰি থৈ গৈছে দৰং মেডিকেল কলেজ হওক বা ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন এখন ব্ৰিজ হওক গুৱাহাটী ৰিং ৰোডৰ প্ৰজেক্ট বিলাক আৰু যোনটো হৈ যোৱা প্ৰজেক্টটো ইনগ্ৰেট কৰিছে আমাৰ কাৰণে বহুত ডাঙৰ বহুত গৰ্ব কথা আৰু খুব মানে আমি বস্তুটো মানে ভাল পাব লাগে যে আমাৰ অসমখন ডেভেলপমেন্টৰ ৰাস্তাত গৈ আছে আৰু ডেভেলপমেন্ট হলে বহুত কিবা কিবি হয় এমপ্লয়মেন্ট জেনাৰেশন হয় আৰু বহুতবোৰ ভাল বস্তু হয় বহুত পজিটিভিটি আহে আৰু আমি আমাৰ মানে লৰাছলি ফিউচাৰৰ কাৰণেও মানে ভাল পাব লাগে যে এটলিষ্ট অসমৰ ভিতৰতে এমপ্লয়মেন্ট জেনাৰেশন হৈছে হেতি যদি অসমৰ ভিতৰতে থাকি যদি কাইলে মানে ভাল এটা জব পায় কিমান ভাল কথা হ'ব সো মইতো হেবিলাক ভাবি মই বহুত বেছি প্ৰাউড মানে ফিল কৰি আছিলো আৰু মই ভাবিলো যেহেতু এটো ঠাইতে থাকো সো অলপমান জায়গাখিনি চাই আহো যে কি জাজুগাৰ হৈছে সো এটো হয় আমাৰ নুমলীগড়ৰ টেংকাৰ ষ্টেণ্ড মানে ইয়াতে টেংকাৰখিনি ৰখাই সো টেংকাৰ ষ্টেণ্ডটো খালি কৰি তাতে ডাঙৰকে মানে পেন্ডেল বনাইছে কাৰণ কিমান মানুহ আহিব কিমান মানুহক তেওঁ এড্ৰেছ কৰিব আৰু মোৰ খুব মন আছিলে যে মানে তাতে যোৱাটো মানে হেদিনা 14 তাৰিখে কিন্তু হেয়া আৰু পসিবল নহল মোৰ কাৰণে
সো আজি হৈছে 14 তাৰিখ দেওবাৰ আজি আহিছে PM মোদী আমাৰ ইয়ালে মই কেমাৰটোলে এনে ওলাই গৈছিলোঁ তাৰপিছত দেখিছোঁ তাতে মানে বাছে মানুহ আহিছে আৰু কিছুমান মানুহ খোজকাঢ়িও আহিছে আৰু মই পক্ষী কৈছোঁ পক্ষী বোলে আমিও যাওঁগে কিন্তু যোৱাটো সেইখিনি টাইমত পচিবল নহ'ল হয় খোজকাঢ়ি যাব লগা হ'লহেঁতেন কাৰণ বহুত বেছিয়ে ভিৰ হৈ গৈছেগৈ তাৰপিছত মই ভাবিলোঁ নহয় টিভিতে চাম তেওঁ কি এড্ৰেছ কৰে কি কয় কিন্তু হয় এটা ডাঙৰ সুযোগ মিছ কৰা নিচিনা হ'ল যাব নোৱাৰাটো সো এতিয়া হৈছে সানডে মানে ইভিনিং হৈছে এতিয়া মই বনাইছোঁ অলপমান গাখীৰ চাহ আৰু একদমেই কানিয়া সানডে বুলি কয় যে সানডেটো একচুৱেলি কি হ'ল হাজবেণ্ড কালি আকৌ গ'ল টুৰত হাজবেণ্ডৰ মই মানে কৈ আছিলোঁ অন এণ্ড অফ টুৰ চলিয়ে আছে সো এওঁ যেতিয়া নাথাকে নহয় ঘৰটোৰ মানে ৰুটিনবিলাক কিবা অলপ খেলি মেলি হৈ যায় মানে আমিও আৰামছে উঠোঁ একদম মানে আৰামছে লেজাৰলি থাকোঁ তাৰপিছত সেই দুপৰীয়া মই অলপমান ওলাই গ'ল আপোনালোক দেখাইছিলোঁ মানে কেমাৰটোলৈ গৈছিলোঁ তাত দেখিছোঁ ইমান ভিৰ হৈ আছে পক্ষী কৈছোঁ বোলে আমিও খোজকাঢ়ি যাওঁ মোদীক চাওঁগৈ বাট একচুৱেলি ইহঁতৰ হাফ ইয়াৰলি পৰীক্ষা আছে সো কৈছোঁ মানে দুপৰীয়াটো ভালকৈ শুই লোৱা এতিয়া তাইক জগাম তাইক পঢ়াম মই তাৰ আগতে মই গাখীৰ চাহ একাপ খাওঁ আৰু ইমানেই তাৰমানে আমাৰ কানিয়া অৱস্থা হৈছে আজিতো ৰুবিও নাহে আৰু মই এয়া ডিছৱাশ্বাৰত মানে দিনৰে বাচন ভৰাই ধুবলৈও দিয়া নাই কাৰণ অলপহে আছে বাচন বেছি নোলায়ো আমি থাকিলে তো একেবাৰে দিনৰ আৰু ৰাতি একেলগে মিলাই পেলাই ভৰাম বৰ্তমান গাখীৰ চাহৰ গোন্ধ ধুনীয়া আহিছে ময়ো একচুৱেলি শুই গৈছিলোঁ তাৰপিছত আহিলে ভূমিকম্প ইমান জোৰে ভূমিকম্প আহিলে মানে মই ভূমিকম্পতে সাৰ পালোঁ পক্ষীৰ ওপৰৰ পৰা নামি আহিছে মামা আৰ্থকুৱেক মোচোৱা গম পালোঁ তাৰপিছতে এতিয়া সেইকাৰণে চাহকাপ খাই অলপমান ফ্ৰেছ হৈ লওঁ তাৰপিছত পাৰিক জগাম আৰু ব্লগ কৰি থাকিম চাৰিও ব্লগ চ' চাহকাপ মোৰ ৰেডি হৈ গ'ল ইমান ধুনীয়া লাগিছে চাওকচোন কালাৰটো একাপ চাহ খাবলৈ মই মানে বহুত দিনৰ কাৰণে ৰৈ থাকোঁ কাৰণ গাখীৰ চাহ আজিকালি ইমান ৰেগুলাৰ নাখাওঁ চ' এতিয়া বাকী লৈছোঁ যেতিয়া আৰামছে বহি চাহকাপ খাওঁ চ' এইমাত্ৰ SKD লগত ভিডিঅ' কল কৰিলোঁ আৰু ভাবিছোঁ তোমালোকৰে ভাল হৈছে যেতিয়া পৰীক্ষা টাইম আহিছে তোমালোকৰ এইবিলাক মানে ট্ৰেইনিং আহি থাকে আৰু মোৰ ইয়াতে হালত টাইট হৈ গৈছে সিহঁতক পঢ়ায়ে চাওঁনে ঘৰৰ খানায়ে চাওঁনে মানে বস্তুৱে চাওঁ বৰ্তমান এতিয়া ওলাই যাওঁ কোঅপাৰেটিভলৈ আমি মানে উইকটোত মানে অলমষ্ট এভৰিডে আমি কোঅপাৰেটিভ যাওঁ সিহঁতৰ ল'ৰাকেইটাই মানে সদায় গম পায় আৰু বাইদেউ আহিব বুলি মই কৈছোঁ ব'লা আজিতো আমি চেহেৰাটো দেখুওৱা নাই এবাৰ আমাৰ চেহেৰাটো তাহাঁতক দেখাই কিবা সৰু বস্তু এটা মনত পৰিছে আনিবলৈ আছে বুলি চ' সেয়া লৈ আহোঁগৈ চ' ইয়াতে আজি পুৰা দিনত বহুত বৰষুণ দিছিলে আৰু ভূমিকম্পও আহিছিলে বাৰু কিন্তু বৰষুণৰ কাৰণে চব ৰাস্তাবোৰ তিতি আছে I think like everybody thinks they look like a chopper but they don't. Ice cream buri kinle khabole mon jay. Tita Kerala ice cream jodi palu heten no. Tita ice cream. Okay. So আজি মই ট্ৰাই কৰিম বনাবলৈ এইটো বাজৰা ফ্লাৱাৰ হয় মানে মিলেটছৰ একচুৱেলি এতিয়া মই অলপমান অল্টাৰনেটিভ বিচাৰিবলগীয়া হৈছে ভাত আৰু ৰুটি মানে ৰাতি খাবলৈ আৰু মিলেটছটো মই এনেই খাইছোঁ গ্ৰেইন হিচাপত কিন্তু মিলেটছৰ আটা এবাৰ ফাৰ্ষ্ট টাইম বনাইছোঁ মই ফাৰ্ষ্ট টাইম আজি ৰুটিটো বনাব ট্ৰাই কৰোঁ কাৰণ কেতিয়াও নাই বনোৱাটো অলপ ট্ৰিকিও হয় বুলি এনেকৈ চাইছোঁ মই কেইবাটাও ভিডিঅ' চ' বনাই হ'লে আপোনালোকক মই দেখাই আছোঁ চ' মই একদমেই লৈছোঁ কমকৈ এইটো আটাটো আটা নিচিনাই দেখে নিমখ অলপমান লৈছোঁ কাৰণ মোৰ কাৰণেহে বনাম চ' বনাই চাওঁচোন এতিয়া কেনেকুৱা লাগে মই বাজৰা ৰুটি খাইও পোৱা নাই আৰু বনাইও পোৱা নাই আৰু দেখিও পোৱা নাই যে কেনেকৈ বনাই মই জাষ্ট ইউটিউবত ভিডিঅ' দুটামান চাইছিলোঁ আটাটো মুঠা সময়ত মানে কেনেকুৱা লাগিছে গম পায়নে সেই হোৱাইট চিমেণ্ট যে আমি মিলাওঁ যে কিবা কৰিবৰ কাৰণে তো মোৰ তেনেকুৱাই লাগিলে কাৰণ আঠা একদমেই নাই তাৰমানে আটাটো যেনেকৈ আটা আমি মুঠো ঘেঁহুৰ যদি আঠা থাকে গ্লুটেন থাকে ন মানে ষ্টিকি হৈ যায় এইটো তেনেকৈ ষ্টিক হোৱা নাই আৰু মুঠিবলৈ মোৰ খুব বেছি সময়ো লগা নাই মানে অলপ সময় পিছতে মানে বাইণ্ড হৈ গ'ল বস্তুটো ধুনীয়াকৈ
কিন্তু একেবাৰে মানে সেইটো বস্তু মানে বেলনাতটো বেলিব নোৱাৰি মই এনেও ভিডিঅ'টো চাইছিলোঁ বেলনাত নোৱাৰি হাতেৰে কৰিব লাগিব চ' মোৰ মানে মই প্ৰথম ভাবিছোঁ যে হাতেৰে এনেকৈ কৰাতকৈ মই থালিখনতে কৰি চাওঁচোন অলপমান পাতলা কৰিব পাৰিম কিন্তু যেতিয়া উঠাব লৈছোঁ ভাঙি গৈছে একদমেই মানে গ্লুটেন নথকাৰ কাৰণে ষ্টিক নহয় তাৰপিছত মই ভাবিলোঁ নাই হাতেৰে যেনেকৈ ইউটিউবত দেখাই আছিলে তেনেকৈ মই হাতেৰে কৰিম যিমান পাৰোঁ পাতলা কৰিম খুব বেছি মই প্ৰথম ৰুটিখন পাতলা কৰিব নাই পৰা মানে ডাঠেই হৈ আছে মই ভাবিছোঁ কি হ'ব সিজিবনে নিসিজে তাৰপিছত মই বোলো নাই বনাই চাওঁচোন বনাবলৈ ল'লোঁ যেতিয়া এনেও এক্সপেৰিমেণ্ট কৰিয়ে বনাব লৈছিলোঁ কমকৈ দুটা ৰুটিৰ মানে জোখাই মই আটা লগাইছিলোঁ তাৰপিছতে টাৱাখনত তেনেকৈ দি দিলোঁ আৰু তাতে মানে কোৱা আছিলে যে অলপ এনেকৈ এইটো চাইডে পানী লগাই ল'ব লাগে চ' মই পানী লগাই এনেকৈ উল্টাই পাল্টাই অলপমান টাইম মানে গেছটো কমাই পেলাই সিজাইছোঁ তাৰপিছত মই কৈছোঁ এইটোতো এনেকৈ মই খাব নোৱাৰিম শুকানকৈ অলপমান ঘি তাতে লগাই লৈছোঁ তাৰপিছত নেক্সটটো যেতিয়া মই বনাইছোঁ মোৰ অলপ কনফিডেঞ্চটো বাঢ়ি গৈছে যে পাৰিম দেখোন বনাবৰ কাৰণে ধুনীয়াকৈ আৰু মই যেতিয়া খাইছোঁ নহয় খাই ইমান বেয়া লগা নাই টেষ্টত ভালেই লাগিছিলে আৰু খুব ফিলিং হয় তাৰমানে দুটা সৰু সৰু ৰুটি খাই ল'লে মানে খুব মানে পেট ভৰি যোৱা নিচিনা লাগে আৰু বাকী এই ব্লগটো মই ইয়াতে সামৰিছোঁ আশা কৰিছোঁ ব্লগটো চাই আপোনালোকে ভাল পাইছে আৰু যদি ভাল পাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকে ছাবস্ক্ৰাইব কৰিলে মোৰ বহুত বেছি মই এনকাৰেজ হৈ যাওঁ আৰু বাকী এনেকেই ধুনীয়া ধুনীয়া ব্লগছ বনাই থাকিম চাই থাকিব মোৰ ব্লগছবোৰ চ' আজিলৈ আহিছোঁ বাই ফৰ নাও